ঘটনাটো আমি মানে দাদাক যেতিয়া বজাৰৰ পৰা আহি পিনে দাদাক বিচাৰিছোঁ, দাদা নাই মানে ঘৰত নাই। তাৰপিছত আমি বিচাৰিলোঁ, তাৰপিছত মানে কি হ'ল, আমি নৈৰ ওপৰত মানে দাদাক পালোঁ। তো দাদাক চাইছোঁ যে অৱস্থাটো খাৰাপ, একেবাৰে ডেড হৈ গৈছে। তাৰপিছত তেনেকুৱাতো মানে নিজেই পৰি তেনেকুৱা হোৱা নাই, চাইছোঁ যে কোনোবাই কিবা কৰিয়ে মাৰি মানে পেলাইছে, তেনেকুৱা মানে তাৰ হেৰিকেইটা মানে আহিছে মানে। তো মানে মুখৰ পৰা তেজ ওলাইছে, আৰু যোনটো য'ত জেগাত গিৰিছিলে গোটেই খুন মানে। সেইটো কাৰণে আমি তাৰপিছত পুলিচত মাতিলোঁ, পুলিচত মাতি পিনে তাৰপিছত যেতিয়া উঠালোঁ তেতিয়া চাইছোঁ ভালকৈ, তো গোটেই গাঁতখন চিনা আছে। তাৰপিছত মানে তাৰ মুখ ফাটি গৈছে। তাৰপিছত মানে য'ত ত'ত মানে তাৰ গাঁতত মানে মৰাৰ চিনাটো আছে মানে। আপুনি হত্যা সন্দেহ কৰিছে? হে, কোনোবাই হত্যা কৰিলে বুলি কৈছে? অঁ, সন্দেহটো আমাক তেনেকুৱাই লাগিছে মানে, সন্দেহটো আমি এইটোৱে কৰিছোঁ মানে। কি নাম তেখেতৰ? হে, যিজন ঢুকালে কি অঁ, নাম? কি নাম? ধনেশ্বৰ পাণ্ডৱ তাৰ নাম। ঘৰ উফলিয়া 28 নম্বৰ লাইন। পালে ক'ত? পালি মানে আমি তোৰ মানে চৰাইদেউ ডিষ্ট্ৰিক্টত পালোঁ, নৈৰ ওপৰত। পৰিয়াল কোন আছে? পৰিয়াল তাৰ মা আছে, মাইকীজনী আছে, তাৰ ল'ৰা দুটা আছে, আৰু সি আছিলে মানে হত্যাৰ সন্দেহ কৰিছে? অঁ, হত্যাৰ সন্দেহ কৰিছোঁ। কেতিয়া পালে? আমি 8টা বজা ৰাতি পাইছোঁ। কেতিয়াৰ পৰা নাইকিয়া হৈছে? তাৰমানে দুটা বজালৈকে তাক মানে ঘৰত নাই মানে সি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।